এডুকেশ্যন টিকে এছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল বহুত গুড নিউজ যিহেতু অসম বাজেট চলি আছে আৰু অসম বাজেটত ডাঙৰ কিছুমান ঘোষণা হৈছে ইয়াৰ আগতে মই এটা ভিডিঅ' অলৰেডি দিছোঁৱেই যে ছাত্ৰীসকলক কিমান সুবিধা দিছে তেওঁলোকৰ পঢ়া পাতিৰ ক্ষেত্ৰত মই সেইটো ভিডিঅ' চাই ল'ব পাৰোঁ ডেছক্ৰিপশ্যনত লিংকটো দি দিম এতিয়া এইটো ভিডিঅ' হৈছে যে যিহেতু বাজেটত ঘোষণা কৰিছে যে আমাৰ যিখিনি ৯৪,০০০ক বৰ্তমান নিযুক্তি দিয়া হ'ল এতিয়ালৈকে বিজেপি চৰকাৰ যিদিনাখন অসমত জয়ী হৈছিল তাৰে পিছৰে পৰা ৯৪,০০০ক নিযুক্তি দিলে আকৌ নতুনকৈ ৩৫,০০০ নিযুক্তি হ'ব আৰু এটা কথা জনাইছে যিসকল ঘৰৰ চাকৰিয়াল নাই কোনো ধৰণৰ চাকৰিয়াল নাই সেই চাকৰিয়াল নথকা ঘৰৰ যিকোনো প্ৰাৰ্থীয়ে ৫% নম্বৰ ৰেহাই দিয়া হ'ব মানে তেওঁলোকক কাৰণে 5% ৰখা হ'ব গতিকে বহুত গুড নিউজ হয় গতিকে ভালদৰে পঢ়া শুনা কৰক যিসকল ঘৰৰ এতিয়ালৈকে কাৰো চাকৰি হোৱা নাই যিসকলে চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণে বহুত সুবিধা দি আছে চৰকাৰে গতিকে নিজৰ ফালৰ পৰা অকণমান কষ্ট কৰক নিশ্চয় সফল হ'ব পাৰিব আৰু কিবা আপডেট আহিলে জনাই থাকিম বাৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো প্ৰতিটো যিহেতু অথেণ্টিক মানে নিউজ এইটো চেনেলত দিয়া হয় সেইকাৰণে আৰু আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ